আজি নতুন ৰেচিপি এটালে স্বাগতম জনাইছোঁ। এয়া মাংস আনিলোগে, এয়া ধুই আছে মাংস আৰু এয়া পিঁয়াজ চিয়াজ কাটি ল'লোঁ। পিঁয়াজ বিলাহী আদা নহৰু কাটি লৈছোঁ। এয়া কেৰাহীত তেল দিলোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ তেল। তাকে আপোনালোকে চাই থাকিব ৰেচিপিটো, লাহে লাহে আৰম্ভ কৰিম। এয়া দেখিছে বাইদেউ ধুই আছে। ইমান লেজিকৈ গেলি যা ফাৰ্ষ্ট ধোৱা। এয়া মোৰ তেল গৰম হ'বই আৰু তেল মানে কমকৈ তেল পকি গ'ল। এতিয়া বৰ্তমান মই পিঁয়াজটো দিম। দেখিছে এইবোৰ মাংস ধুলে কিবা আদা নহৰু চব খুন্দা নাই দি এনেকৈ দিম, মানে চব মিক্স হ'ব। দেখিছে লাষ্টত অকণমান থৈ দিছোঁ, এইকণ পিছত দিব লাগিব। বিলাহীটো দি দিম লগতে, চাই থাকক। বিলাহী দি দিলোঁ। হেতাখন দিয়া। পিঁয়াজ চব ফ্ৰাই হৈ গ'ল। এতিয়া পিঁয়াজ চব টুকিম। এতিয়া ফ্ৰাই কৰিলোঁ। ইয়াত আকৌ তেলটো আপোনাৰ দিলোঁ অকণমান। তেলটো দিয়াৰ পিছত এইটো আপোনাৰ মিক্সিত মাৰিব লাগিব। চাই থাকক লাহে লাহে ভিডিঅ'টো। তেলটো পকা নাই, পকি লওক অকণমান। পিঁয়াজটো অকণমান দি ফ্ৰাই কৰিম। পিঁয়াজটো ফ্ৰাই হ'ল, মাংস দি দিছোঁ। নিমখটো দি দিম। নিমখটো মানে আপোনাৰ লাগি নধৰিবলৈ নিমখটো দি দিম। নিমখটো দি দিয়া হ'ল। আৰু ইয়াত যিমান মছলা আছে দেখিছে, এই মছলা চবৰে অকণ অকণ ইয়াত দি দিম ফ্ৰাই কৰি পেলাই। মছলা দি দিয়া হ'ল মাংসত। আৰু লাষ্টত এটা মছলা দিম, এইটো থৈ দিছোঁ দিবলৈ, এইটো পিছত দিম। এইটো মছলা দিয়া অকণ ফ্ৰাই হ'ল। আৰু এইফালে মিক্সিত মাৰিবলৈ পিঁয়াজ আৰু এইবোৰ পিঁয়াজ বিলাহী আদা নহৰু মিক্সিত মাৰিব গৈছে। সেইখিনি লগালে নেকি? চা পটককৈ চুইচটো তাত দি লোৱা। জুইছে নহয়। আমাৰ পিঁয়াজখিনি পিচি হৈ গ'ল। চাহ দেখা দিয়া। দেখিছোঁ এইটো একদম পূৰা হেৰি হৈ গৈছে। মজা লাগিছে। বিলাহী সৰহকৈ আছে যে, বিলাহী সৰহকৈ থকা ৰঙা হ'ল। বিলাহী সৰহকৈ নাই, পিঁয়াজ সৰহকৈ আছে। এতিয়া দেখিছে মাংস আমাৰ উতলিবলৈ লাগিলে, উতলি আছে। পানী দিয়া নাই এতিয়ালৈকে বাৰু। দেখিছে মাংস এতিয়া মাংসটো আপোনাৰ ফ্ৰাই হ'ল, দেখিছে। এইটো এতিয়া আমাৰ মেইন মালটো দি দিছোঁ। সেয়া মাংসটো লাহে লাহে হ'বলগীয়া হৈছে আৰু দেখিছে মানে আপোনাৰ এইটো ধোৱাটোৰ কাৰণে ভিডিঅ'ত দেখাব পৰা নাই। এয়া দেখিছে
এনেকৈ চালিয়া হ'ব টেষ্টি। এনেকৈ তুমি বনাইছা নে আগতে ঘৰত? মছলা দিয়া নাই নে ইমান? মছলা মছলা এইবোৰ নহ'ব নাই জানো, সেই মছলা তাতে আছে। মছলা অকণ অকণ দিছোঁ, লাষ্টত দিম আৰু সেইটো এতিয়া দিম। লাষ্টলৈ মছলাটো দিলোঁ, এতিয়া চব মিলাই দিওঁ মছলাটো। খালি কেৰাহীটো সলাই দিলোঁ, মানে মায়ে তাত মাছ বনাবলগীয়া হৈছে ডাঙৰ কেৰাহীৰ কাৰণে। বোলো কেৰাহীটো সলাই পেলাই বেলেগ এটা কেৰাহী লৈ ল'লোঁ। সেইকাৰণে কেৰাহীটো সৰু সৰু লাগিছে। নহয় ইটো কেৰাহী ক'লা আছিলে বাৰু, তাতে ভাল। এয়া দেখিছে এনেকুৱা গ্ৰেভি হৈছে, এয়া দেখিছে। খালি পানী বেছি নিদিওঁ, পানী অকল এইটো মানে আখালি পেলাই এইটো ইয়াততো আপোনাৰ মালটো লাগি আছে যে, এই মালটো আখালি পেলাইহে দিম আৰু পানীটো তাত। চাই থাকক, লাষ্টত দেখাই আছোঁ আপোনালোকৰ ৰেচিপি। মাংস হ'ব হয় আৰু বেছি টাইম নাই, অকণ ঢাকি দিওঁ। হেতাখন দিয়া। আমাৰ ৰেচিপি হৈ গ'ল, এয়া দেখিছে কেনেকুৱা বনিছে, ক'ব দেই। আমি খাই পেলাই ক'ম কেনেকুৱা হৈছে। এয়া দেখিছে কেনেকুৱা গ্ৰেভি। এয়া চব মালৈ অকণমান এতিয়া টেষ্ট কৰিবলৈ দিম, মায়ে কেনেকুৱা হৈছে খাই পেলাই মায়ে ক'ব কেনেকুৱা হৈছে। মোক খাই চাওঁ মনে মনে, তেনেকৈ খাইছোঁ। কফা খাই পেলাই টেষ্টটো ক। জলকীয়া চলকীয়া একো দিয়া নাই। তই খাইছা হোটেলৰ বনোৱাতকৈ নে মই বনোৱা ভাল কবি? হা কি চৌকুৰিত কেনেকুৱা আছে সঁচাকৈ ক? হা মই লাগি দিছোঁ মানে অকণ ভাল হৈছে আজি। হয় নি?